নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে এটা নতুন খবৰৰ সৈতে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা অন্তৰ্গতৰে স্বাগতম জনাইছোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে বহুতেই অৱগত হৈছে যে ৰাভা জনগোষ্ঠীয় লোকসকলে কৃষি কাৰ্যৰ সৈতে জড়িত হোৱাৰ পূৰ্বে তেওঁলোকে বাইখ যি পূজা, সেই বাইখ পূজা উদযাপন কৰে আৰু উলহ মালহেৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন প্ৰান্তত বা কোনো প্ৰান্তত দুদিনীয়া বা তিনিদিনীয়া কাৰ্যসূচীৰেও এই বাইখ উৎসৱ পালন কৰা হয়। তো তেনেদৰে দেখিবলৈ পোৱা গ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাতো ধূপধাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ধূপধাৰা আঞ্চলিক ৰাভা মহিলা পৰিষদ, ধূপধাৰা আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সমান্তৰালকৈ স্থানীয় ৰাইজৰ সহযোগত এইবেলি নৱম বাৰ্ষিক যি বাইখ উৎসৱ, সেই বাইখ উৎসৱ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। তো মই দুটা খবৰ লৈ আনিছোঁ, ধূপধাৰা আৰু ৰংজুলিৰ খবৰ। তো ধূপধাৰাত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এনেদৰে পালন কৰা হ'ল। এয়া ৰাতিপুৱাৰ ভাগৰ আৰু যোৱাকালি অনুষ্ঠিত হৈছে এই নৱম বাৰ্ষিক বাইখ উৎসৱটি। এয়া ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংশ। ৰাতিপুৱাৰ যি পতাকা উত্তোলন, সেই পতাকা উত্তোলন কৰে নৱম বাৰ্ষিক বাইখ উৎসৱ উদযাপন সমিতিৰ সভাপতি দিগন্ত ৰাভাই আৰু তাৰ পিছতেই এই কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। তাৰপিছতে পৰ্যায়ক্ৰমে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, ছাত্ৰ ছাত্ৰীসকলক যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যি চূড়ান্ত পৰীক্ষা, সেই পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া পূজাৰীসকলে বাইখ পূজাৰ বাবে তেওঁলোকৰ আয়োজন, সেই আয়োজন কৰি আছে। আৰু এনেদৰে দিনজোৰা কাৰ্যসূচীৰে এই যি বাইখ পূজা, নৱম বাৰ্ষিক বাইখ উৎসৱ, সেই বাইখ উৎসৱটি তেওঁলোকে পালন কৰাটো পৰিলক্ষিত হ'ল। আৰু নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ আয়োজনো কৰা হয়। আৰু নিশা দুগৰাকীকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতিম আৰু মূৰ্ছনা, তেওঁলোকক সংগীতানুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ সুন্দৰভাৱে যি সাংস্কৃতিক সন্ধিয়া, যি গীত পৰিৱেশন কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিল, তেওঁলোকে সুন্দৰভাৱে অনুষ্ঠানভাগী সফলভাৱে ৰূপায়ণ কৰাটো দেখিবলৈ পোৱা গ'ল। এই দৃশ্যাংশ আপোনালোকে দেখি আছে। বৰ্তমান ধূপধাৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া শ্বহীদ তৰ্পণৰ দৃশ্যাংশ। শ্বহীদ তৰ্পণ কৰে গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ সম্পাদিকা ইন্দুমণি ৰাভাই। আৰু এনেদৰে পৰ্যায়ক্ৰমে নৱম বাৰ্ষিক যি বাইখ উৎসৱ পালন কৰা হ'ল ধূপধাৰাত, সেই ধূপধাৰাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ এনেদৰে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদিৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয়। একেদৰে ৰংজুলিতো আয়োজন কৰা হৈছে এই বাইখ উৎসৱৰ। বৰ্তমান আপোনালোকে ধূপধাৰাৰ দৃশ্যাংশসমূহ দেখি আছে। আৰু ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হয়, দুটাকৈ প্ৰান্তৰ খবৰ দি আছোঁ, সেয়ে কিছু দৃশ্যাংশ মই নাই দিয়া। ধূপধাৰাৰ দৃশ্যাংশ, বৃক্ষৰোপণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ দৃশ্যাংশসমূহ আপোনালোকে দেখি আছে। আৰু সন্ধিয়াৰ ভাগত শিহৰণকাৰী যি বাৰ্ণাক্কাই নৃত্য, ৰাভা ভাষাত বাৰ্ণাক্কাই নৃত্য বুলি কোৱা হয়, যিৰ ওপৰত শিহৰণকাৰী নৃত্য, পূজাৰীসকলে দিনৰ ভাগত যি বাইখ পূজা, সেই বাইখ পূজা কৰাৰ পিছত তেওঁলোকে এই জুইৰ যি শিখা, সেই শিখাৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰাটো দেখিবলৈ পোৱা গ'ল। বা সেই এটা পৰম্পৰা, আচলতে বাইখ উৎসৱৰ সেই পৰম্পৰাটো এটা অংশ বুলি ক'ব পাৰি। এই দৃশ্যাংশ আপোনালোকে দেখি আছে ৰংজুলিৰ দৃশ্যাংশ। ৰংজুলিতো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল দ্বাদশ বাৰ্ষিক বাইখ উৎসৱ। আৰু ৰংজুলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত আৰু বাইখ উৎসৱ উদযাপন সমিতিৰ সৌজন্যত এইবেলি তেওঁলোকে দ্বাদশ বাৰ্ষিক যি বাইখ উৎসৱ, সেই বাইখ উৎসৱভাগী পালন কৰে। এই যি দেখি আছে আপোনালোকে বাঁহৰে সেই ভেলাঘৰৰ দৰে, সেই পুৰি পেলোৱা হয়, সন্ধিয়াৰ ভাগত পুৰি পেলোৱা হয়। আৰু তাৰ যি পূজাৰীসকলে নৃত্য প্ৰদৰ্শন কৰে বা বাৰ্ণাক্কাই নৃত্য, যাক বাৰ্ণাক্কাই নৃত্য বুলি কোৱা হয়। ইয়াত ৰংজুলিৰ দৃশ্যাংশ আপোনালোকে দেখি আছে। ৰংজুলিতো ৰাতিপুৱাৰ ভাগৰ পৰা যি পতাকা উত্তোলন, শ্বহীদ বেদী তৰ্পণ, শ্বহীদ তৰ্পণ আদিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু ইয়াৰ লগে লগে আকৰ্ষণীয় এটা প্ৰতিযোগিতা, লেৱা টনা প্ৰতিযোগিতা, সেই লেৱা টনা প্ৰতিযোগিতাও আয়োজন কৰা হয়। তাৰে দৃশ্যাংশসমূহ আপোনালোকে দেখি আছে। তো এতিয়া মই বেছি নকওঁ, ইতিমধ্যে আপোনালোকক সকলোকে অৱগত কৰাই দিলোঁ দুটা খবৰ। এতিয়ালৈকে আপোনালোকে দৃশ্যাংশসমূহ উপভোগ কৰিব পাৰিব। আৰু জুইৰ ওপৰত নৃত্য কৰাৰ যি বাৰ্ণাক্কাই নৃত্য, সেই নৃত্যৰ দৃশ্যাংশও আছে, সেয়াও আপোনালোকে উপভোগ কৰিব পাৰিব। তো চাই থাকক সম্পূৰ্ণ
ভিডিঅ'টো। ল'ৰা ছোৱালী দেখোন 1 2 3 সৌৰভ ৰাভা, উদয় ৰাভা, সঞ্জীৱ বসুমতাৰী, মনোজ ৰাভা, সহদেৱ ৰাভা আৰু বিপৰীত দল শীতলৰ গ্ৰুপ আৰু সম্পৰ্ক ৰায়ৰ গ্ৰুপ। সুনীল ৰাভা, উত্তম ৰাভা, এবার আমি মাইকতে হয়েছে রেডি রেডি নবীন রেডি রেডি 1 2 3 হয়েছে 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 এইবার আমার ফাইনাল রাউন্ড হয়েছে রেডি দুটা দল রেডি 1 2 3 রাভার দল উইঙ্গার ঘোষণা করা হয়েছে। নবীন রাভা দলটো পরাজয় বরণ করেছে, গতিকে বলে ঘোষণা করা হয়।
কৰিছোঁ আমাৰ আয়া বাইক হাতীগাঁও দলৰ যি বাৰ্ণা নাহে বাইক উৎসৱ আমি আয়োজন কৰিছোঁ ৰঙদলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছনচিত দাবী সমিতিৰ উদ্যোগত আৰু বাইক উৎসৱ উদযাপন সমিতিৰ সহযোগত দ্বাদশ বাৰ্ষিক বাইক উৎসৱ। গতিকে ইয়াত সকলো ৰাইজৰ সহযোগিতা আছে। গতিকে সুন্দৰ ৰূপত আমি প্ৰথমৰ পৰা পতাকা উত্তোলনৰ পৰা আদি কৰি বাইকৰ যি লেয়া টানা চহিত অৰ্পণ বৃক্ষৰোপণ আৰু যি বাইক পূজাৰ শুভাৰম্ভ গোটেইখিনি আমি ইতিমধ্যে সমাপন কৰিলোঁ। আৰু ইয়াৰ পিছতে আমি ঠিক সময় হোৱাৰ লগে লগে আমাৰ স্বৰ্গীয় ৰাজেশ্বৰ ৰাভা সৰণি সাংস্কৃতিক মঞ্চখন আমি উদ্বোধন কৰিম। ইয়াত জাতীয় সংগঠনৰ বহুকেইগৰাকী শিল্পী ইয়াত প্ৰতিনিধিত্ব কৰিব। গতিকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ঠিক সন্ধিয়া হোৱাৰ লগে লগে আমি যি জুবিন গাৰ্গৰ সহযোগী শিল্পীসকলে যি ইডিট কৰিছিলে এটা দল এটা তৈয়াৰ কৰিছে যন্ত্ৰ বেণ্ড, সেই যন্ত্ৰ বেণ্ডক আমি আমন্ত্ৰণ কৰি আহিছোঁ। গতিকে ইয়াত সকলো ৰাইজৰ সহযোগিতা আমি নিশ্চয় পাম বুলি ভাবিছোঁ। গতিকে ইয়াত আমি সকলোকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলোবিলাক সদস্যা সকলোবিলাক মেম্বাৰ সকলো ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আমাক যথেষ্ট আগ্ৰহেৰে ইয়াত সহযোগিতা কৰিছে। গতিকে আমি এই বাইকৰ উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা তথা ৰাভা জাতীয় সংগঠনৰ ফালৰ পৰা সকলোকে এই চেগতে বাইকৰ শুভেচ্ছা জনাইছোঁ আৰু অসমবাসীকো বাইকৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ আৰু আহি থকা সময়ত আমি একেলগে আগবাঢ়ি যাম বুলি ঠাৱৰ কৰিছোঁ। ধন্যবাদ।